নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আৰু লাহেকৈ গৰম পুৰা পৰিব ধৰিছে আৰু বিহু আহি পালে কানি কাপোৰো কিছুমান থলোঁ আৰু মানে গৰমত বেছি মছলা পাতিৰ বস্তু খাবৰ মন নাযায় ন, মানে টেঙা টাইপৰ বস্তু খাব মন যায় চিম্পুলকৈ। তাকে আজি টেঙাৰ জোল বনালোঁ। আমি মানে টেঙা বুলি কওঁ, আপোনালোকৰ ফালে কি বুলি কয় জনাব। কিছুমানে টেঙেচি বুলিও কয়। তাকে বনালোঁ, ভাবিলোঁ চবেইতো জানেই বনাব, ভাবিলোঁ মই কেনেকৈ বনালোঁ তাকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈ চাব। এয়া মই মাছখিনি ফ্ৰিজত থৈছিলোঁ, একদম আইচত থৈ দিয়া নাই। শ'ল মাছ আছিলে। তাৰপাছত আৰু মাছখিনি ধুনীয়াকৈ এতিয়া ভাজি ল'ম আৰু উলিয়াই ল'লোঁ। আৰু পাতখিনিও খুব ধুনীয়াকৈ ধুই মেলি ল'লোঁ। এতিয়া বইল হ'ব দিম আৰু এইখিনিও। এয়া ধুনীয়াকৈ বইল হ'ব দি দিছোঁ। আনফালে ভাজি বহাই দিছোঁ, বিন, আলু আৰু পিঁয়াজ ওপৰতে কাটি দিছিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ বইল হৈ যোৱাৰ পাছত মই হাতেৰে এনেকৈ মোহাৰি আছোঁ, পানীখিনি উলিয়াই আছোঁ। তাৰপিছত মাছ ভজা তেলতে অকণমান সৰিয়হ, তাত জলকীয়া দি দিছোঁ আৰু ইয়াৰে পানীখিনি ইয়াতে দি দিছোঁ। একদম চিম্পুল, বনায়ো ভাল লাগে, খায়ো ভাল লাগে। এতিয়া উতলি আছে, ইয়াতে মাছখিনি দি দিলোঁ। এতিয়া মাছখিনি দিও আকৌ উতলিব দিম অলপ সময় আৰু কেঁচা জলকীয়া কাটি দিছোঁ। এয়া দেখিছেনে, দেখিবলৈ ইমান ধুনীয়া হৈছে আৰু খাবলৈও বিৰাট টেষ্টি লাগে। আপোনালোকে যিসকলে খাই ভাল পায় কমেণ্টত জনাই দিবচোন। বোলে ভাজিও হৈ গ'ল। আজিৰ ভিডিঅ'টো একেবাৰে সৰু আছিলে, ভাল লাগিলে লাইক কৰি দিব।